হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ষ্টাডি উইথ পাৰভেজ। বন্ধুসকল, আমি আগতে ডিছকাছ কৰি আছিলোঁ ইণ্ডিয়ান পলিটি ৰিলেটেড MCQ, য'ত তিনিটা পাৰ্টত মই ডিছকাছ কৰিছোঁ ইণ্ডিয়ান পলিটিৰ ইম্পৰ্টেণ্ট MCQ। বন্ধুসকল, আজিৰ পৰা এটা নতুন ছিৰিজ আৰম্ভ কৰিছোঁ, য'ত 500টাৰো ওপৰৰ MCQ আমি ডিছকাছ কৰিম, যিখিনি থাকিব জেনেৰেল ষ্টাডি, ছায়েন্স আৰু ষ্টেটিক জিকেৰ পৰা আমি ডিছকাছ কৰিম। আৰু প্ৰতিদিনা আমি 30টাকৈ কুৱেশ্যন ডিছকাছ কৰিম, যাৰ আজিৰ প্ৰথমটো পাৰ্ট হয়। যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। কোনখন সাগৰে এছিয়াক আফ্ৰিকাৰ পৰা পৃথক কৰিছে? আনচাৰ: ৰঙা সাগৰে এছিয়াক আফ্ৰিকাৰ পৰা পৃথক কৰিছে। দ্বিতীয়টো কুৱেশ্যন: কোনটো পৰ্বতে এছিয়াক ইউৰোপৰ পৰা পৃথক কৰিছে? আনচাৰ: উৰাল পৰ্বতে এছিয়াক ইউৰোপৰ পৰা পৃথক কৰিছে। তৃতীয়টো কুৱেশ্যন: গুজৰাটৰ ৰণ অফ কোচ কোনটো প্ৰাণীৰ বাবে বিখ্যাত? আনচাৰ: বন্য গাধৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন: ৱেলছ কোন দেশৰ ৰাজধানী? আনচাৰ: পোলেণ্ড। পোলেণ্ডৰ ৰাজধানী ৱেলছ হয়। পাঁচ নম্বৰ কুৱেশ্যন: কোনখন ৰাজ্যত বান্দিপুৰা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? আনচাৰ: কৰ্ণাটকত বান্দিপুৰা নেশ্যনেল পাৰ্ক অৱস্থিত। ইয়াৰ উপৰিও ভাৰতত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশত দেখিবলৈ পোৱা যায়। নেক্সট কুৱেশ্যন: ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ দীঘলীয়া উপকূলীয়? আটাইতকৈ দীঘল উপকূলীয় থকা ৰাজ্যখনৰ নাম কি? আনচাৰ: গুজৰাট। নেক্সট কুৱেশ্যন 7 নম্বৰ: দক্ষিণ ভাৰতৰ দীঘলীয়া নদীখনৰ নাম কি? আনচাৰ: নৰ্মদা নদীক দক্ষিণ ভাৰতৰ দীঘলীয়া নদী বুলি কোৱা হয়। ইয়াৰ উপৰিও এই নদীক বৃদ্ধগংগা বুলিও কোৱা হয়। 8 নম্বৰ কুৱেশ্যন: কোনখন ৰাষ্ট্ৰৰ মাজদিশৰ সূৰ্যৰ দেশ বুলি কোৱা হয়? আনচাৰ: নৰৱেক কোৱা হয়। নেক্সট কুৱেশ্যন: কোনটো গ্ৰহত বছৰত আটাইতকৈ কম হয়? আনচাৰ: বুধ গ্ৰহ, য'ত 88 ডেইজ হয়। নেক্সট কুৱেশ্যন: ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বৰষুণ হয়? আনচাৰ: মেঘালয়। নেক্সট কুৱেশ্যন: টাকলামাকা মৰুভূমি কোন ৰাষ্ট্ৰত অৱস্থিত? আনচাৰ: চীনত।
নেক্সট কুৱেশ্যন, ইণ্টাৰনেশ্যনেল ডেট লাইন কোনখন মহাসাগৰৰ ওপৰেদি প্ৰবাহিত হৈছে? আনচাৰ, প্ৰশান্ত মহাসাগৰৰ ওপৰেদি প্ৰবাহিত হৈছে। নেক্সট 13 নম্বৰ কুৱেশ্যন, কোন চনত মাজুলীক জিলা হিচাপে ঘোষণা কৰা হৈছিল? আনচাৰ, 2016 8 ছেপ্টেম্বৰ মাজুলীক জিলা হিচাপে ঘোষণা কৰা হৈছিল। মাজুলীখন যোৰহাটৰ পৰা পৃথক হৈ জিলা হিচাপে গঠন হৈছিল। নেক্সট কুৱেশ্যন 14 নম্বৰ, হিমালয়ৰ উচ্চতা কিমান? আনচাৰ, 8,848 মিটাৰ। নেক্সট 15 নম্বৰ কুৱেশ্যন, কোনখন মহাদেশক কোৱা হয় বিশ্বৰ আধা জনসংখ্যাৰ বাসস্থান? আনচাৰ, এছিয়া। এছিয়াত বিশ্বৰ আটাইতকৈ বেছি জনবহুল মহাদেশ বুলি কোৱা হয়। লগতে আয়তনৰ ফালৰ পৰা এছিয়া সৰ্ববৃহত্তম মহাদেশ আৰু দ্বিতীয়খন হ'ব আফ্ৰিকা, জনসংখ্যাৰ ফালৰ পৰা লগতে আয়তনৰ ফালৰ পৰা। নেক্সট কুৱেশ্যন 16 নম্বৰ, কোন নদীৰ পাৰত আহমেদাবাদ চহৰ অৱস্থিত? আনচাৰ, সাবৰমতী নদীৰ পাৰত আহমেদাবাদ চহৰখন অৱস্থিত। নেক্সট 17 নম্বৰ, বিশ্বৰ ভিতৰত দীঘলীয়া স্থলসীমা কোন দুখন দেশৰ মাজত সীমাবদ্ধ আছে? আনচাৰ, আমেৰিকা আৰু কানাডা। 18 নম্বৰ কুৱেশ্যন, তলৰ কোনখন ৰাষ্ট্ৰক ভূমিৰ আবদ্ধ দেশ বুলি কোৱা হয়? আনচাৰ, অষ্ট্ৰিয়াক। নাইনটিন নম্বৰ কুৱেশ্যন, ভাৰতৰ সৰ্বোচ্চ মালভূমি হ'ল? আনচাৰ, লাডাখ। নেক্সট কুৱেশ্যন, তলৰ কোনখন নদী হিমালয় ব্যৱস্থাৰ নদী নহয়? মানে নদীখন হিমালয়ৰ পৰা উৎপত্তি নাই হোৱা। আনচাৰ, নৰ্মদা নদী। গংগা নদী, গংগোত্ৰী গ্লেচিয়াৰ হিমালয়ৰ পৰা উৎপত্তি হৈছে। ইন্দু নদী হিমালয়ৰ পৰা উৎপত্তি হৈছে। ব্ৰহ্মপুত্ৰ নদীও হিমালয়ৰ পৰা উৎপত্তি হৈছে। কেৱল নৰ্মদা নদীখন হিমালয়ৰ পৰা উৎপত্তি হোৱা নাই। নেক্সট 21 নম্বৰ কুৱেশ্যন, সুৱেজ খালে তলৰ কোনটো জলভাগক একত্ৰিত কৰিছে? আনচাৰ, ভূমধ্যসাগৰ আৰু লোহিত সাগৰ। নেক্সট কুৱেশ্যন, তলৰ কোনখন ভাৰতীয় ৰাজ্য যিয়ে কোনো আন্তঃৰাষ্ট্ৰীয় সীমাৰ অংশীদাৰ নহয়?
Answer, Madhya Pradesh. Next question, 23 number. তলৰ কোনখন সাগৰ দুনিয়া সাগৰ? Answer, মৃত সাগৰক লুনিয়া সাগৰ বুলি কোৱা হয়। Next, 24 number question. কালাহাৰী মৰুভূমি কোনখন ৰাষ্ট্ৰত অৱস্থিত? Answer, বটছৱানা ৰাষ্ট্ৰত অৱস্থিত। Next question. নৰ্মদা নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে? Answer, আমাৰকান্তৰ পৰা। Next question. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? Answer, Saddle Peak. Next question, 27 number. ব্লেক ফৰেষ্ট বনাঞ্চলযুক্ত এখন বৃহত্তম পৰ্বতমালা। এই পৰ্বতমালা কোনখন দেশত অৱস্থিত? Answer, জাৰ্মানী। Next question, 28 number. তলৰ কোনখন ৰাজ্যত বনাঞ্চল সৰ্বাধিক? Answer, মধ্য প্ৰদেশত বনাঞ্চল সৰ্বাধিক দেখিবলৈ পোৱা যায়। ভাৰতৰ ভিতৰত আটাইতকৈ কম বনাঞ্চলযুক্ত ৰাজ্য হ'ল হাৰিয়ানা। আৰু মধ্য প্ৰদেশত সৰ্বাধিক বনাঞ্চল দেখিবলৈ পোৱা যায়। Next question, 29 number. কেন নদী তলৰ কোনখন নদীৰ এখন উপনৈ? Answer, যমুনা নদী। যমুনা নদীৰ এখন উপনৈ হ'ল কেন নদী। আৰু এই যমুনা নৈ গংগা নদীৰ আটাইতকৈ ডাঙৰ উপনৈ। গংগা নদীৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম হ'ল যমুনা নদী। আৰু যমুনা নদীৰ এখন উপনৈ হ'ল কেন নদী। নেক্সট কুৱেশ্যন, আজিৰ শেষৰটো কুৱেশ্যন। ভূমিকম্পৰ তীব্ৰতা জোখা যন্ত্ৰটোৰ নাম কি? আনসাৰ, ৰিখাৰ্ড স্কেল। ৰিখাৰ্ড স্কেলৰ জৰিয়তে ভূমিকম্পৰ তীব্ৰতা জোখা হয়। বন্ধুসকল, আজি আছিলে এই 30টা কুৱেশ্যন, য'ৰ পৰা যিখিনি কুৱেশ্যন জেনাৰেল ষ্টাডি, ষ্টেটিক জিকে পৰা অনা হৈছে। আৰু এনেকৈ মই 500টা কুৱেশ্যন ডিছকাছ কৰিম। আজিলৈ আছিল ইমানে। কালি দ্বিতীয়টো পাৰ্ট আহিব। যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।